বহুদিনৰ আগতে এখন ৰাজ্যত এজন ৰাজপুৰোহিত আছিল, যিজন আছিল অতি বিদ্বান, জ্ঞানী আৰু খ্যাতিসম্পন্ন। সমগ্ৰ ৰাজ্যই তেওঁক অতিশয় সন্মান কৰিছিল। আনকি ৰজায়েও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত তেওঁৰ পৰামৰ্শ বিচাৰিছিল। ৰাজদৰবাৰত তেওঁ ৰজাৰ পিছতে দ্বিতীয় নিৰ্দেশক পদত অধিষ্ঠিত হৈছিল। কিন্তু এদিন আৱিষ্কাৰ হ'ল যে ৰাজপুৰোহিতজন এজন চোৰ। তেওঁক ৰাজকোষৰ পৰা চুৰি কৰাৰ অপৰাধত কাৰাগাৰত ভৰাই থোৱা হৈছে। প্ৰথমতে সমগ্ৰ জনসাধাৰণে স্তম্ভিত হৈ পৰিছিল আৰু তাৰ পিছত তেওঁলোকে পুৰোহিতজনক তেওঁৰ এই কাৰ্যৰ বাবে নিন্দা কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁক বহুলভাৱে উপহাস কৰা হৈছিল। আদালতত ৰজাই ৰাজপুৰোহিতক ক'লে, সাধাৰণ ব্যক্তিয়ে যদি চুৰি কৰিলেহেঁতেন তেন্তে তেওঁক এবছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়া হ'লহেঁতেন। কিন্তু আপুনি এজন পণ্ডিত, আপুনি সঠিক কি আৰু ভুল কি জানে, অথচ আপুনি চুৰিৰ দোষী বুলি প্ৰমাণিত হৈছে। আপোনাৰ এই কাৰ্যত মোৰ লগতে সমগ্ৰ ৰাজ্যই লাজ পাইছে। মৃত্যুদণ্ডতকৈ কম একোৱেই আপোনাৰ শাস্তি হ'ব নোৱাৰে। পুৰোহিতে উত্তৰ দিলে, ৰাজন, আপোনাৰ সিদ্ধান্ত শুদ্ধ, কিন্তু মই কিছু বক্তব্য প্ৰকাশৰ বাবে ইচ্ছুক। আপোনাৰ সন্মতি পালে ক'ব বিচাৰোঁ। ৰজাৰ সন্মতি পোৱাৰ লগে লগে ৰাজপুৰোহিতজনে ক'লে, এদিন ৰাতি মই ভাবিলোঁ যে সমগ্ৰ ৰাজ্যখনে মোক যি সন্মান প্ৰদান কৰে তাৰ কাৰণ কি? মোৰ জ্ঞান, ৰাজপুৰোহিতৰ মৰ্যাদা, ৰজাৰ উপদেষ্টা হিচাপে মোৰ পদ বা আন কোনো কাৰণ নেকি? জানিবলৈ এদিন ৰাজদৰবাৰৰ পৰা ওলাই যোৱাৰ সময়ত মই ইচ্ছাকৃতভাৱে ৰাজভঁৰালৰ পৰা সোণৰ মুদ্ৰা চুৰি কৰিলোঁ। আজি মই মোৰ সকলো মান, সন্মান আৰু মৰ্যাদা হেৰুৱাই পেলাইছোঁ, যদিও মই এতিয়াও আপোনাৰ উপদেষ্টা হিচাপে আছোঁ। ৰাজপুৰোহিতে আৰু ক'লে, মানুহে মোক কিয় সন্মান কৰিছিল মই বুজি পাওঁ। আচৰিত আৰু কৌতূহলী হৈ ৰজাই ৰাজপুৰোহিতক সুধিলে, তেন্তে কি গম পালা? ৰাজপুৰোহিতে উত্তৰ দিলে, হে ৰাজন, মোৰ সকলো গুণৰ ভিতৰত মই মাত্ৰ এটা গুণ ত্যাগ কৰিছোঁ আৰু তাৰ বাবেই মোৰ জীৱনৰ সকলো কৃতিত্ব হেৰাই গৈছে। সেয়া হ'ল আচৰণ আৰু ৰূপ। এজন ব্যক্তিৰ আচৰণেই তেওঁলোকৰ সৰ্বোচ্চ গুণ, যিয়ে তেওঁলোকৰ বাবে সন্মান বা বদনাম আনিব পাৰে। কেৱল তেওঁলোকৰ আচৰণ আৰু মানৱীয় স্বভাৱ পৰিত্যাগ কৰিয়েই মই আজি আপোনালোকৰ সন্মুখত নিজকে এই অৱস্থাত পাইছোঁ। এতিয়া ৰজি পালে। ৰজাই বুজি পাবাই থিয় হৈ ৰাজপুৰোহিতজনক চাপটি ধৰিলে। ইমান গুৰুত্বপূৰ্ণ কথা এটা বুজাই দিয়াৰ বাবে তেওঁক ধন্যবাদ জনালে। তেওঁ সমগ্ৰ ৰাজ্যতে শিলালিপি স্থাপন কৰিবলৈ নিৰ্দেশ দিলে, য'ত লিখা আছিল, মানুহৰ মানৱীয় স্বভাৱ আৰু আচৰণ তেওঁলোকৰ আটাইতকৈ ডাঙৰ গুণ। এই সাধুটোৰ পৰা আমি জানিব পাৰিলোঁ যে আপোনাৰ স্বভাৱটোৱেই আপোনাৰ পৰিচয় আৰু প্ৰগতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ গুণ। যদি আপোনাৰ স্বভাৱ, আচৰণ ভাল হয়, তেন্তে সমগ্ৰ পৃথিৱীতে আপোনাক ভালপোৱা আৰু সন্মান কৰা হ'ব। পৃথিৱীৰ সকলো সফল মানুহৰ এই গুণবোৰ মিল আছে। মানুহৰ স্বভাৱ আৰু আচৰণৰ বাবেই এজন সাধাৰণ মানুহ যীশু খ্ৰীষ্ট, গৌতম বুদ্ধ, মাদাৰ টেৰেছা, মহাত্মা গান্ধী বা আব্ৰাহাম লিংকন হৈ পৰে। মানুহৰ আচৰণেই মানুহক আনৰ দৃষ্টিত দেৱতা কৰি তোলে।